নমস্কাৰ এডু সেট অসমলৈ সকলোকে স্বাগতম জনালো আজিৰ পৰা আমি অসম বুৰঞ্জীৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰিছো আজিৰ প্ৰথম খণ্ডত আমি 20টা অতি গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকক আগবঢ়াইছো এই 20টা এমসিকিউ আলোচনা কৰিব যাওতে ইয়াৰ পৰা হ'ব পৰা বিভিন্ন ধৰণৰ প্ৰশ্নৰ ওপৰত আমি আলোচনা কৰিম আৰু আমি অপচনছ সমূহ এনেদৰে ৰাখিছো যাতে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো According to Yogini Tantra and Kalika Puran, the old name of Assam was Yogini Tantra আৰু Kalika Puran মতে অসমৰ প্ৰাচীন নাম কি ইয়াত আমি দুখন গ্ৰন্থৰ নাম পাইছো Yogini Tantra আৰু Kalika Puran ইয়াৰ পৰা বেলেগ ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে 18খন পুৰাণৰ ভিতৰত কোনখন পুৰাণ অসমত লিখা হৈছিল তাৰ শুদ্ধটো হ'ব Kalika Puran আৰু এটা প্ৰশ্ন হ'ব পাৰে যে কোনখন গ্ৰন্থৰ পৰা আটাইতকৈ বেছি অসম সম্পৰ্কে তথ্য পোৱা যায় প্ৰাচীন অসম সম্পৰ্কে আটাইতকৈ বেছি তথ্য পোৱা যায় হেতু হৈছে Kalika Puran এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপচন সি যে Kalika Puran আৰু যোগিনী তন্ত্ৰ মতে অসমৰ প্ৰাচীন নাম দুয়োটাই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ঠিক আছে আমি পিছৰ প্ৰশ্নটো আগবাঢ়িছো According to Yogini Tantra Kamrupa was divided into how many parts যোগিনী তন্ত্ৰ মতে কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল অপচন এ আছে দুটা বিট তিনিটা সিট চাৰিটা ডিট পাঁচটা ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি চাৰিটা ভাগত ভাগ আছিল ভাগ কেইটা আছে কামপিট ৰত্নপিট সুবৰ্ণপিট আৰু হৌমাৰপিট পিট গিটাৰ নাম মনত ৰাখিব ভাগ কেইটাৰ নাম কামপিট ৰত্নপিট সুবৰ্ণপিট আৰু হৌমাৰপিট এপিসোড প্ৰশ্নটো চাওক In the Allahabad pillar inscription of Gupta period the name of Assam is mentioned as গুপ্ত যুগৰ এলাহাবাদ স্তম্ভ লেখত অসমৰ নামটো কি বুলি উল্লেখ আছে ইয়াৰ শুদ্ধটো হ'ব এ কামৰূপ বুলি উল্লেখ আছে ইয়াত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপচন কোনে খোদিত কৰি আছিল সেই সময়ত কোনজন গুপ্ত ৰজা আছিল বা কোনজন গুপ্ত ৰজাই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপচন খোদিত কৰা হৈছিল তেওঁ আছিল সমুদ্ৰগুপ্ত ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে যে এলাহাবাদ স্তম্ভ লেখত কামৰূপৰ উপৰিও অসমৰ কোনখন ঠাইৰ নাম পোৱা যায় হেতু হল মনত ৰাখিব ডবকা বৰ্তমান হোজাই জিলাত অৱস্থিত ডবকাৰ নাম তাত পোৱা যায় তাৰ পিছৰ প্ৰশ্নটো চাওক Who was the earliest king of Pragjotishpur প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ নৰকাসুৰ ভাস্কৰ বৰ্মা আৰু ভগদত্তৰ বিষয়ে আমি পিছত পাম মহিৰংগ দানৱ হল অসমৰ প্ৰথমজন ৰজা তাৰ পিছৰ প্ৰশ্নটো চাওক Who was the last ruler of Danava dynasty দানৱ বংশৰ শেষৰজন ৰজা কোন আছিল ইয়াৰ শুদ্ধটো হ'ব ঘটকাসুৰ আছিল অপচন ডি শুদ্ধ উত্তৰ হ'ব ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰজন ৰজা মহিৰংগ দানৱৰ বিষয়ে পাইছো তেওঁ অসমৰ প্ৰাচীনতম ৰজা আৰু নৰকাসুৰৰ বিষয়ে আমি পিছত পাম ইয়াৰ শুদ্ধটো হ'ব ঘটকাসুৰ আমি পিছৰ প্ৰশ্নটোলৈ চাইছো 6 নম্বৰ প্ৰশ্নত আছে Who established the Bhoumo dynasty in ancient Kamrup প্ৰাচীন অসমত ভৌম ডাইনেষ্টি এটা নতুন আমি সাম্ৰাজ্য পাইছো এটা নতুন বংশ পাইছো এটা হল ভৌম সাম্ৰাজ্য এটো কোনে প্ৰতিষ্ঠা কৰিছিল এটা ভৌম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে ইয়াৰ আগত আমি এটা নাম পাইছিল ঘটকাসুৰ আছিল দানৱ ডাইনেষ্টিৰ শেষৰজন ৰজা আছিল এই দানৱ ডাইনেষ্টিৰ শেষৰজন ৰজা ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে ভৌম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াত আপুনি অসুৰ নামটো দেখি অসুৰ বংশ বুলি আপুনি ৰিলেট নকৰিব নৰকাসুৰ ভৌম বংশৰ প্ৰতিষ্ঠাপক আছিল ঠিক আছে মুৰা কোন আছিল মুৰা আছিল নৰকাসুৰৰ সেনাপতি নৰকাসুৰে ভৌম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ এজন সেনাপতি আছিল নামটো মুৰা ভগদত্তৰ বিষয়ে আমি পাম ভগদত্তৰ বিষয়ে আমি ইতিমধ্যে
জানিছোঁ যে তেওঁ এগৰাকী ৰজা আছিলে, প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ তেওঁ ৰজা আছিলে আৰু তেওঁ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে। আমি এই বিষয়ে পিছত পাম। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হু কিল্ড মুৰা দ্য জেনেৰেল অফ নৰকাসুৰা? নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰীকৃষ্ণ হত্যা কৰিছিলে আৰু সেইকাৰণেই শ্ৰীকৃষ্ণৰ এটা নাম মুৰাৰী। শ্ৰীকৃষ্ণ মুৰাৰী বুলি জনা যায় কাৰণ তেওঁ মূৰক হত্যা কৰিছিলে, সেইকাৰণে তেওঁৰ নামটো মুৰাৰী। এইটো নাম মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো চাওক। হু কিল্ড নৰকাসুৰ? নৰকাসুৰক কোনে হত্যা কৰিছিলে? সেইটো আমি কাহিনী শুনি আহিছোঁ যে নৰকাসুৰক ভগৱান শ্ৰীকৃষ্ণ হত্যা কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো চাব। হু এষ্টাব্লিছড অসুৰ ডাইনেষ্টি? অসুৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? বানাসুৰ নেকি? নহয়। প্ৰহ্লাদ, হিৰণ্যকশিপু নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মৰিচি। মৰিচি আছিলে ব্ৰহ্মাৰ পুতেক। তেওঁ ব্ৰহ্মাৰ পুতেক আছিল, ব্ৰহ্মাৰ তেওঁ পুত্ৰ আছিলে। আৰু এই অসুৰ বংশৰ বিষয়ে আমি বিভিন্ন সময়ত কাহিনী শুনিছোঁ যে মৰিচিয়ে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। মৰিচিৰ পিছত ৰজা হৈছিল কাশ্যপ নামৰ এজন ৰজা হৈছিল। কাশ্যপৰ পিছত ৰজা হৈছিল হিৰণ্যকশিপু। সেই হিৰণ্যকশিপু যিজন প্ৰহ্লাদৰ দেউতাক আছিলে, পিতৃ আছিলে। আৰু হিৰণ্যকশিপুৰ পিছত প্ৰহ্লাদ ৰজা হৈছিল। আমি প্ৰহ্লাদৰ কাহিনী সকলোৱে জানো যে তেওঁ বিষ্ণুক আৰাধনা কৰিছিল, তাৰ বাবে তেওঁৰ পিতৃ হিৰণ্যকশিপুৱে তেওঁক অত্যাচাৰ কৰিছিলে। সেইটো সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ'ল মৰিচি, যিজন ব্ৰহ্মাৰ পুতেক আছিল। আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ অসুৰ ডাইনেষ্টি? অসুৰ সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিলে? নৰকাসুৰ। যদিও আমি নৰকাসুৰটো অসুৰ বুলি পাইছোঁ, আমি ইতিমধ্যে কৈ গৈছোঁ যে তেওঁ আচলতে ভৌম সাম্ৰাজ্যৰ ৰজা আছিলে। তেওঁ অসুৰ বংশৰ নাছিলে। তেওঁৰ নামটো হ'ল নৰকাসুৰ আছে, কিন্তু তেওঁ ভৌম সাম্ৰাজ্যৰহে ৰজা আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানাসুৰ। এইজন বান ৰজা কোন আছিলে? অসুৰ সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিলে আৰু তেওঁৰ জীয়ৰী আছিলে উষা দেৱী আছিলে। উষা দেৱী, যাক বিয়া কৰাইছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। এই কাহিনীটো আমি সকলোৱে জানো, নহয় জানো? অনিৰুদ্ধ। আৰু ইয়াৰ পৰাই এখন বিখ্যাত যুদ্ধ হৈছিলে, হৰিহৰ যুদ্ধ হৈছিলে। হৰিহৰ যুদ্ধ, য'ত কৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ হৈছিলে। যিহেতু বানাসুৰ আছিলে শিৱ ভক্ত আৰু অনিৰুদ্ধ আছিলে শ্ৰীকৃষ্ণৰ নাতিনীয়েক, সেই দুই পক্ষৰ মাজত যুদ্ধ হৈছিলে। আৰু এই বানাসুৰৰ ৰাজধানী কি? এইটো প্ৰশ্ন আহিব পাৰে যে বানাসুৰৰ ৰাজধানী কি আছিলে? সেইটো হ'ব শোণিতপুৰ। বানাসুৰৰ ৰাজধানী আছিলে শোণিতপুৰ। সেইটো মনত ৰাখিব। তাৰপিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আফটাৰ নৰকাসুৰ হু বিকেম দ্য কিং অফ প্ৰাগজ্যোতিষপুৰ? নৰকাসুৰৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন হয়? নৰকাসুৰক কোনে বধ কৰিছিলে? শ্ৰীকৃষ্ণই বধ কৰিছিলে। গতিকে শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ পিছত ভগদত্তক তাৰ ৰজা পাতে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। এইজন ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিলে। তাৰ এটা কাৰণ আছিলে, কাৰণ দুৰ্যোধন আছিলে এওঁৰ জোঁৱায়েক আৰু ভগদত্তৰ এগৰাকী জীয়ৰী আছিল, নামটো ভানুমতী। সেইটো প্ৰশ্ন হ'ব পাৰে যে ভানুমতী কোন আছিল? যে ভানুমতী ভগদত্তৰ জীয়েক আছিল, ভানুমতী। আৰু এই ভগদত্তই দীঘলী পুখুৰী, যিটো গুৱাহাটীৰ দীঘলী পুখুৰী এই ভগদত্তই খন্দাইছিল বুলি জনা যায়। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ টুক পাৰ্ট ইন দ্য ফেমাছ বেটেল অফ কুৰুক্ষেত্ৰ? কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰাগজ্যোতিষপুৰৰ কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল? সেইটো আমি ইতিমধ্যে গম পাইছোঁ। সেইজন হ'ল ভগদত্ত, নৰকাসুৰৰ পুতেক। তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিল পাণ্ডৱৰ বিপক্ষে। আৰু তেওঁক কোনে হত্যা কৰিছিল?
অৰ্জুনৰ ওচৰত তেওঁ মৃত্যু হৈছিল অৰ্জুন আৰু তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ 12 নম্বৰ দিনটোত মৃত্যুবৰণ কৰিছিল আৰু এই কথা উল্লেখ আছে মহাভাৰতৰ কৰ্ণ পৰ্বত উল্লেখ আছে হেতু মনত ৰাখিব হেতু প্ৰশ্ন হৈ যাব পাৰে আজিকালি বিভিন্ন ধৰণৰ প্ৰশ্ন আহি যায় আপুনি নিশ্চিতভাৱে ক'ব নোৱাৰে যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো কামাখ্যা টেম্পল was situated on which hilltop এটো was to হ'ব এটো is হ'ব কামাখ্যা টেম্পল is situated on which hilltop কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত ইয়াত আছে প্ৰথম প্ৰশ্নটো আছে সন্ধ্যাচল অপচন বি আছে নীলাচল অপচন সি আছে চিত্ৰাচল আৰু ডি আছে ইটাখুলি ইয়াত সব পাহাৰকেইটাৰ নাম চল লাগি আছে গতিকে আমাৰ কনফিউজন হ'ব পাৰে কনফিউজন দূৰ কৰিবৰ কাৰণে আপোনালোকে এইটো মনত ৰাখিব লাগিব যে নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সন্ধ্যাচল পাহাৰত আছে বশিষ্ঠাশ্ৰম এইটো মনত ৰাখিব বশিষ্ঠ মুনিৰ আশ্ৰম বশিষ্ঠাশ্ৰম কোনটো পাহাৰত আছে সন্ধ্যাচল পাহাৰ আৰু ইটাখুলিত আছে যেটো সিট আছে চিত্ৰাচল পাহাৰত আছে নৱগ্ৰহ মন্দিৰ নটা গ্ৰহক যাত পূজা কৰা হয় নৱগ্ৰহ আৰু ইটাখুলিত আছে শুক্ৰেশ্বৰ মন্দিৰ শুক্ৰেশ্বৰ পাহাৰ বুলিও কয় ইটাখুলি পাহাৰ আৰু শুক্ৰেশ্বৰ পাহাৰ একেটাই গতিকে কোনটো পাহাৰত কোনটো পৰ্বত আছে কোনটো মন্দিৰ আছে মনত ৰাখিব সন্ধ্যাচলত আছে বশিষ্ঠ নীলাচলত কামাখ্যা চিত্ৰাচলত নৱগ্ৰহ আৰু ইটাখুলিত আছে শুক্ৰেশ্বৰ তাৰ পিছৰ প্ৰশ্নটো চাব Who was the mother of Narakasura নৰকাসুৰৰ মাতৃৰ নাম কি আছিল নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী আচ্ছা হিড়িম্বা কোন আছিল হিড়িম্বা আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ পত্নী আছিল আৰু ভীম বা পাণ্ডৱ বনবাসৰ সময়ত ক'ত পাইছিলে আহি আমাৰ নাগালেণ্ড পাইছিলে ডিমাপুৰ এটা যিটো জায়গা সেই ডিমাপুৰ ইয়াৰে জিয়ৰী আছিলে হিড়িম্বা ডিমাপুৰ মোৰ অলপ লিখাটো সুবিধা হৈছে লাহে ঠিক হ'ব এটো অলপ ইগনোৰ কৰিব আখৰবিলাক উষা কোন আছিল আমি সকলোৱে জানো অনিৰুদ্ধৰ পত্নী আছিল উষাৰ অনিৰুদ্ধৰ কাৰণে হৰিহৰ যুদ্ধ হৈছিল উলুপি কোন আছিল উলুপি আছিল অৰ্জুনৰ পত্নী ঠিক আছে আচ্ছা নৰকাসুৰৰ মাতৃ আছিল ধৰিত্ৰী নহয় জানো পিতৃ কোন আছিল পিতৃ আছিল ভগৱান বিষ্ণুজী 10টা অৱতাৰ আছিল তাৰ যেটো বৰাহ এই বৰাহ অৱতাৰকে নৰকাসুৰৰ পিতৃ বুলি জনা যায় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাও Who was the king of Vidarbha in ancient times প্ৰাচীন বিদৰ্ভৰ ৰজা কোন আছিল এটা এটাও বিদৰ্ভ বুলি এখন জায়গা আছে হেতু গোৱাত এখন বিদৰ্ভ আছে বিদৰ্ভ এক্সপ্ৰেছ ট্ৰেইন যায় গুৱাহাটীৰ পৰা বিদৰ্ভৰ এটা ক্ৰিকেট দলো আছে গতিকে আমি অসমৰ বিদৰ্ভৰ কথা কৈছো অসমৰ বিদৰ্ভক বৰ্তমান জনা যায় হদিয়া আৰু ইয়াৰ প্ৰাচীন নাম আছিল কুণ্ডিল আমি হেতু সকলোৱে জানো কুণ্ডিল ইয়াৰ ৰজা কোন আছিল ভীষ্মক আছিল আৰু এওৰে জিয়ৰী আছিল ৰুক্মিণী ভীষ্মকৰ জিয়ৰী আছিল ৰুক্মিণী মই লিখিবলৈ চেষ্টা কৰিছো ৰুক্মিণী আৰু এই ৰুক্মিণী কোনে বিয়া কৰাইছিলে শ্ৰীকৃষ্ণই বিয়া কৰাইছিলে ঠিক আছে ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে কুণ্ডিলৰ বৰ্তমান নাম হদিয়াৰ প্ৰাচীন নাম কুণ্ডিল আৰু তাৰ ৰজা আছিল ভীষ্মকৰ জীয়ৰী ৰুক্মিণী কোনে বিয়া কৰাইছিল শ্ৰীকৃষ্ণই তাৰ পিছৰ প্ৰশ্নটো চাব The ancient city Bengmora is presently known as বেংমৰাক বৰ্তমান কি বুলি জনা যায় হেতু তিনচুকীয়া মনত ৰাখিব তিনচুকীয়াৰ প্ৰাচীন নাম আছিল বেংমৰা তাৰ পিছৰ প্ৰশ্নটো চাও Who established the Burman dynasty বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল হেতু হ'ব
পুষ্য বৰ্মন ইয়াৰ শুদ্ধটোৰ হ'ব পুষ্য বৰ্মন পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ এটা জনপ্ৰিয় নাম আছে ভাস্কৰ বৰ্মন আমি এই নামটো পাইছো ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল সেই সময়ত গুপ্ত ৰজা কোন আছিলে সেইখন গুপ্ত ৰজা আছিলে হৰ্ষবৰ্ধন গুপ্ত ৰজা আছিলে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো Who is Burman king of Kamrupa was contemporary এটো প্ৰশ্নটো ভুল হৈ আছে Who is Burman king of Kamrupa was contemporary of Samudragupta Who is Burman king of Kamrupa was contemporary to Samudragupta কোনজন বৰ্মন বংশৰ ৰজা গুপ্ত সাম্ৰাজ্যৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল কন্টেম্পৰেৰী আছিল হেজন হ'ব পুষ্য বৰ্মন আছিল গুপ্ত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক ঠিক আছে এই পিছৰ প্ৰশ্নটো আগবাঢ়িছো The history of Assam can be divided into how many eras অসমৰ ইতিহাস কেইটা যুগত ভাগ কৰিব পাৰি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ শুদ্ধটোটো হ'ব অপচন নম্বৰ এ চাৰিটা ভাগত ভাগ কৰিব পাৰি হেকিটা হল এটো প্ৰাচীন অসমৰ বুৰঞ্জী হেতু 4th century পৰা চতুৰ্থ শতিকাৰ পৰা এটো আৰম্ভ হৈছে আৰু এই পিৰিয়ডটোৰ ওপৰত বিশেষ তথ্য আমাৰ হাতত নাই গতিকে এটো প্ৰি হিষ্ট্ৰীত আমাৰ ৰখা হৈছে প্ৰাচীন বুৰঞ্জীত আমাৰ এটো ৰখা হৈছে দ্বিতীয় পাৰ্টটো হৈছে মধ্যযুগ আৰম্ভ হৈছে মই লিখিবলৈ চেষ্টা কৰিছো যেতিয়া খিলজীয়ে অসম আক্ৰমণ কৰিছিল খিলজী অৰ্থাৎ 1206 চনৰ পৰা মধ্যযুগ আৰম্ভ হৈছে তাৰ পিছৰ পিৰিয়ডটো কোৱা হয় ঔপনিবেশিক বা কলোনিয়েল এৰা কাৰণ সেইটো সময়ত আমাৰ ব্ৰিটিছে আমাৰ অসম দখল কৰিছিল ঔপনিবেশিক হেতু কিমান চনত ইয়াণ্ডাবুৰ সন্ধিৰ পাছৰ পৰা গতিকে চনটো কিমান হ'ব 1826 ইয়াণ্ডাবুৰ সন্ধিৰ পাছৰ পৰা আৰু তাৰ পিছৰটো হৈছে স্বাধীনোত্তৰ যেটো বুৰঞ্জী হেতু 1947 চনৰ পৰা আৰম্ভ হৈ গৈছে গতিকে এইগিটা কথা মনত ৰাখিব আজি ভিডিওৰ শেষৰ প্ৰশ্নটো চাওক According to Ramayana Amritya Raja was the founder of which kingdom ৰামায়ণ মতে অমৃত ৰাজা কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল এৰ শুদ্ধটোটো হ'ব প্ৰাগজ্যোতিষপুৰৰ তেওঁ প্ৰতিষ্ঠাতা আছিল ঠিক আছে আজি ভিডিওটো ইমানে আছিল আপুনি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালো আপোনালোকে চেনেলটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব যেহেতু ইয়াৰ পিছৰ ভিডিওখিনি আহি আছে আমি এটো সিৰিজ সম্পূৰ্ণ কৰিম গতিকে আপোনাৰ নিশ্চয় সহাৰি লাগিব